নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ অংগনাবাদী স্কুলৰ পৰা দিয়া চুজি হালোৱা। প্ৰথমে মই কেৰাহী এখন গৰম কৰি ল'লোঁ। কেৰাহীখনত মই গৰম হোৱাৰ পাছত এচামুচ বাটাৰ দিছোঁ। বাটাৰ গলি যোৱাৰ পাছত ইয়াতে মই দি দিছোঁ চুজিখিনি। মই এবাটি লৈছোঁ, আমাৰ 3জনৰ বাবে বনাইছোঁ। এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ আৰু ভাজি লোৱাৰ পাছত ইয়াতে মই 1 কাপ চেনি দি দিছোঁ। চেনি দিয়াৰ পাছত অলপমান সময় আকৌ ভাজি ল'ম। চুজিখিনি ভালদৰে ভজা হৈ গ'ল। ইয়াত হোৱাৰ পাছত পানী দি লৈছোঁ। পানীখিনি অলপ সৰহকৈ দিলে ভাল হয় খাবলৈ, নহ'লে টান মাৰি যায়। আৰু এইখিনি চাওক মোৰ ভালদৰে হৈ গ'ল চুজি হালোৱা আজি ৰাতিপুৱাৰ জলপান। আৰু ইয়াতে আপোনালোকে কাজু কিচমিচ অন্যান্য কিবি দিব পাৰে, কিন্তু মোৰ ওচৰত আজি দিবলৈ নাছিল, সেয়েহে চেৰি আছিল, চেৰিকে দি দিলোঁ ওপৰতে দেখিবলৈ ধুনীয়া লাগিবৰ বাবে। আৰু সঁচাকৈ দেখি কিন্তু খুবেই ধুনীয়া লাগিছে আৰু খাবলৈও ধুনীয়া হৈছিল। আজি আমাৰ ৰাতিপুৱাৰ জলপান ৰেডি হৈ গ'ল। আপোনালোকে খালেনে বাৰু? আৰু লগতে 1 কাপ লৈ লৈছোঁ লাল চাহ। মই কিন্তু লাল চাহ খাইহে ভাল পাওঁ দেই, সেয়েহে লাল চাহ খাওঁ। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেনেদৰে আহিছোঁ, বাই।